ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যসমূহ কি কি? চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৈৰাগী কবিতাৰ আধাৰত আলোচনা কৰক। এইটো হ'ল কুৱেশ্যন। উত্তৰ হ'ব তোমালোকৰ পাশ্চাত্যৰ ইংৰাজী সাহিত্যত অষ্টাদশ শতিকাৰ শেষ ভাগত ধ্ৰুপদী কাব্য ৰীতিৰ বিৰুদ্ধে গৈ কল্পনা আৰু ব্যক্তিগত আৱেগ অনুভূতিক প্ৰাধান্য দি যি কাব্য ৰীতিৰ সূচনা কৰা হৈছিল তাকে ৰোমান্টিক কবিতা বোলা হয়। ইংৰাজী ভাষাৰ ৰোমান্স শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে। প্ৰাচীন ফৰাচী ভাষাত ৰোমান্স আৰু ৰোমান্স এই দুটা ৰূপত ব্যৱহৃত শব্দৰ পৰা আহিছে। এই ফৰাচী শব্দটো মধ্যযুগীয় ইংৰাজী ভাষাত ৰোমান্স আৰু ৰোমান্স ৰূপে প্ৰৱেশ কৰে। তেতিয়া অৰ্থ আছিল ছামথিং কম্প'জড ইন ফ্ৰেঞ্চ টেল ইনভাৰ্ছ। ৰোমান্সৰ উৎপত্তিৰ স্থান সম্পৰ্কে ইউৰোপীয় পণ্ডিতসকলৰ দ্বিমত আছে। কোনোৱে ইয়াক কেৱল ইউৰোপীয়ান ফৰ্ম বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে কিছুসংখ্যক ইয়াৰ উৎপত্তি হ'ল ৱেষ্টাৰ্ণ ইউৰোপ বুলি কোৱা হৈছে। ইউৰোপীয়ানসকলৰ বিষয়বস্তুতকৈ বিশেষ বৰ্ণানী শৈলীৰ উদ্ভাৱনা বেছি তাৎপৰ্যপূৰ্ণ চিহ্নিত কৰিব পাৰোঁ। বীৰত্বপূৰ্ণ কাৰ্যকলাপ, দুঃসাহস আৰু বিপদ সংকুলন অভিযান, ৰোমান্টিক প্ৰেম ইত্যাদিসমূহে ৰোমাঞ্চকৰ প্ৰধান বিষয়বস্তু আছিল বুলি জনা যায়। ৰোমান্টিক কবিতাৰ মুখ্য বৈশিষ্ট্যবোৰ হৈছে প্ৰকৃতিৰ প্ৰতি থকা গভীৰ অনুৰূপ, ব্যক্তিগত অনুভূতি আৰু অভিজ্ঞতাৰ প্ৰকাশ, কল্পনাবাদী মনোভাৱ আৰু সাহিত্যৰ প্ৰতি এক সচেতন দৃষ্টিভংগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৈৰাগী কবিতাত এই বৈশিষ্ট্যবোৰ স্পষ্টভাৱে প্ৰকাশ পাইছে। ৰোমান্টিক কবিতাৰ বৈশিষ্ট্য: প্ৰকৃতিৰ প্ৰতি থকা অনুৰাগ। ৰোমান্টিক কবিতাৰ প্ৰকৃতিৰ বৰ্ণনা ইয়াৰ লগত মানুহৰ মানসিক অৱস্থাৰ এক গভীৰ সম্পৰ্ক দেখুওৱা হৈছে। বিন বৈৰাগী কবিতাত কবি চন্দ্ৰকুমাৰ আগৰৱালাই প্ৰকৃতিৰ মনোৰম দৃশ্যৰ বৰ্ণনা কৰিছে। ইয়াৰ জৰিয়তে তেওঁৰ মানসিক অৱস্থা প্ৰকাশ কৰিছে। তেওঁ প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত নিজৰ দুখ বেদনা পাহৰিবলৈ চেষ্টা কৰিছে। ব্যক্তিগত অনুভূতিৰ প্ৰকাশ: ৰোমান্টিক কবিতাত কবিৰ ব্যক্তিগত অনুভূতি, আৱেগ আৰু অভিজ্ঞতাৰ প্ৰকাশ থাকে। বিন বৈৰাগী কবিতাত কবি এজনে নিজৰ মনৰ দুখ বেদনা প্ৰকাশ কৰিছে আৰু তেওঁৰ এই ব্যক্তিগত অনুভূতিয়ে কবিতাক ৰোমান্টিক ৰূপ দিছে। কল্পনাবাদী মনোভাৱ: ৰোমান্টিক কবিতাত কল্পনাবাদী মনোভাৱ এক গুৰুত্বপূৰ্ণ উপাদান। কবি এজনে তেওঁৰ কল্পনাক ব্যৱহাৰ কৰি এক সুকীয়া জগত সৃষ্টি কৰে। বিন বৈৰাগী কবিতাত কবিৰ কল্পনাবাদী মনোভাৱে কবিতাক এক ৰোমান্টিক পৰিৱেশ দিছে। সমাজ সচেতন: ৰোমান্টিক কবিতাত সমাজৰ প্ৰতিও এক সচেতন দৃষ্টিভংগী থাকে। কবিজনে তেওঁৰ কবিতাত সমাজৰ বিভিন্ন সমস্যা, কুসংস্কাৰ আদিৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। বিন বৈৰাগী কবিতাত কবি আগৰৱালাই সমাজত থকা ধনী-দুখীয়াৰ বৈষম্যৰ ওপৰত আলোকপাত কৰিছে। সৰল ভাষাৰ ব্যৱহাৰ: ৰোমান্টিক কবিতাত সৰল ভাষাৰ ব্যৱহাৰ কৰা হয়, যাৰ ফলত পাঠকৰ হৃদয় সহজে স্পৰ্শ কৰিব পাৰে। বিন বৈৰাগীত কবি চন্দ্ৰকুমাৰ আগৰৱালাই সৰল ভাষাৰ ব্যৱহাৰ কৰিছে, যিটো পঢ়ুৱৈৰ বাবে সহজে বুজিব পৰা। উইকিপিডিয়াই কৈছে, তেওঁৰ কবিতাত মানৱ প্ৰেম আৰু প্ৰকৃতিৰ মিলন দেখা পোৱা যায়। অতীতৰ প্ৰতি আকৰ্ষণ: ৰোমান্টিক কবিসকলে অতীতৰ প্ৰতি এক বিশেষ আকৰ্ষণ অনুভৱ কৰে। তেওঁলোকে অতীতৰ গুৰুত্বপূৰ্ণ কাহিনী, লোককথা আদিৰ আধাৰত কবিতা লিখে। বিন বৈৰাগী কবিতাত অতীতৰ প্ৰতি থকা কবিৰ আকৰ্ষণ দেখা নাযায়, কিন্তু ইয়াত মানৱ প্ৰেম আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতিফলন ঘটিছে। ছন্দৰ ক্ষেত্ৰতো ৰোমান্টিক কবিতাক বিশেষ গুৰুত্বপূৰ্ণ। স্বাভাৱিকভাৱে ৰোমান্টিক কবিৰ ছন্দ প্ৰয়োগৰ ৰীতি আছিল। চহা-কবিৰ মৌখিক কবিতাৰ ছন্দক গীতিময় কবিতাৰ বাহন কৰি লৈছিল। স্বতঃস্ফূৰ্ততা: ৰোমান্টিক কবিসকলে তাহানিৰ ধৰা-বন্ধা নীতি-নিয়মবোৰ ভাঙিবলৈ যত্ন কৰিছিল আৰু নিজৰ কবিতাৰ কাননত মুক্তভাৱে বিচৰণ কৰাৰ চেষ্টা কৰিছিল। তেওঁলোকৰ কল্পনা স্বতঃস্ফূৰ্তভাৱে উন্মুক্ত। জীৱনৰ মৌলিক সৰলতাৰ প্ৰতি আকৰ্ষণ: ৰুছোৰ ধাৰণা আছিল যে জীৱনটোত মৌলিকভাৱে সৎ আৰু সুন্দৰ সামাজিক আৱহাৱাই মানুহক সুন্দৰ কৰি তোলে। সেয়ে তেওঁলোক সাধাৰণ মানুহ বা চহা জীৱনৰ সৰলভাৱে তাৰ প্ৰতি এক বিশেষ ধৰণৰ আদান-প্ৰদান অনুভৱ কৰিছিল। জীৱনৰ এই মৌলিক সৰলতাৰ প্ৰতি অন্বেষণ ৰোমান্টিক কবিতাৰ এক অন্যতম বৈশিষ্ট্য। ক্ষণময়ধৰ্মিতা: অন্তৰৰ ভাৱৰাশিতাক এক সাৰ্বজনীন ৰূপ দিয়াই হ'ল মন্ময়ধৰ্মিতা। ৰোমান্টিক কবিসকলৰ কল্পনাত তেওঁলোকৰ মনৰ সকলোবোৰ সৰু বস্তুৱে একোটা সাৰ্বজনীন ৰূপ ল'বৰ চেষ্টা কৰিছিল। বস্তু একোটাৰ অস্তিত্বই তাৰ অন্তৰলোকৰ অভিজ্ঞতা আৰু তাৰ সামগ্ৰিক ৰূপ তৃষ্ণাৰ অন্বেষণে ৰোমান্টিক কবিসকলৰ ভাৱনাক সাৰ্বজনীন ৰূপ দিছে। ৰহস্যৰ সূক্ষ্ম
অনুভূতি। ৰোমান্টিক কবিসকলে অতি সূক্ষ্মভাৱে সৌন্দৰ্য, ৰহস্য আৰু বিস্ময়ক একীভূত কৰিছিল। তেওঁলোকে সকলোৰে মাজত এক সূক্ষ্ম ৰহস্য বিচাৰৰ যত্ন কৰিছিল। বিন বৈৰাগী কবিতাটোত চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ দুখ আৰু হতাশাক প্ৰকাশ কৰিবলৈ প্ৰকৃতিৰ মনোৰম বৰ্ণনা ব্যৱহাৰ কৰিছে। তেওঁৰ কবিতাত সমাজৰ বৈষম্যৰ প্ৰতি থকা তেওঁৰ ক্ষোভ প্ৰকাশ পাইছে। মানৱবোধ ৰোমান্টিক কবিতাটোত প্ৰথমভাৱে অনুভূত হয়, কেতিয়াবা প্ৰকৃতিৰ ৰূপায়ণৰ জৰিয়তে, কেতিয়াবা আকৌ প্ৰত্যক্ষভাৱে এই বোধ প্ৰকাশ হৈছে। সামগ্ৰিকভাৱে বিন বৈৰাগী কবিতাটোত চন্দ্ৰকুমাৰ আগৰৱালাই ৰোমান্টিক কবিতাৰ বৈশিষ্ট্যসমূহক সফলভাৱে প্ৰয়োগ কৰিছে। এইটো নেক্সট কুৱেশ্যন হ'ব। নেক্সট কুৱেশ্যন তোমালোকক নেক্সট ভিডিঅ'ত দি আছোঁ। থেংক ইউ।